এনিভাৰত 24ৰ বাতৰিৰ প্ৰভাৱ অৱশেষত গালৰিল জিলা স্বাস্থ্য বিভাগৰ জিলা যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ পৰা তদন্ত ঘোষণা এফআৰইউৰ উপ অধীক্ষক ডাক্তৰ মুকুট বৰাৰ বিৰুদ্ধে তদন্ত ঘোষণা ধিং এফআৰইউৰ উপ অধীক্ষক ডাক্তৰ মুকুট বৰাই কৰ্তব্যৰত এগৰাকী নাৰ্ছক ডিঙিত ধৰি চুচুৰাই গতিয়াই দি কৰা দুৰ্ব্যৱহাৰৰ বিষয়ে সবিস্তাৰে এনিভাৰত 24ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে গালৰিছে নগাঁও স্বাস্থ্য বিভাগক জিলা যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ পৰাই তদন্ত ঘোষণা কৰিছে ডাক্তৰ মুকুট বৰাৰ বিৰুদ্ধে তদন্তকাৰী দলটোৱে 22 এপ্ৰিলত তদন্ত কৰিব ধিং এফআৰইউ কাণ্ডৰ সমগ্ৰ বিষয় সন্দৰ্ভত অৱশ্যে ৰহস্যজনকভাৱে ছজনীয়া তদন্ত কমিটিত কোনো জিলা প্ৰশাসনৰ বিষয়া নাই যাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ধিং অঞ্চলত ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট এনিভাৰত 24